মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ ইংৰাজী লেসন 3 এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম পাৰ্টত যিমান এক্টিভিটিজ দিয়া আছে সবখিনি আলোচনা কৰিম। তো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, তোমালোকে মনোযোগ সহকাৰে চাবা। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো টিপি দিবা। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰিছোঁ। Question number 1. Answer the following questions with information from the lesson. পাঠত দিয়া তথ্য অনুসৰি তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰিবা। A number, what is a quiz? Quiz মানে কি? Answer, a quiz is a form of game or competition in which someone tests our knowledge by asking questions. Quiz হৈছে এক ধৰণৰ খেল বা প্ৰতিযোগিতা য'ত কোনোবাই জ্ঞানক পৰীক্ষা কৰে by asking questions, বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি। বুজিব পাৰিলে কুইজ কি? কুইজ হৈছে এক ধৰণৰ খেল বা প্ৰতিযোগিতা য'ত কোনোবাই আমাৰ জ্ঞানৰ পৰীক্ষা কৰে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি। B number, how many teams participated in the quiz program for the selection phase? Selection phaseৰ কাৰণে কিমানটা স্কুলৰ দলে কুইজ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল? পাৰ্টিচিপেট মানে হৈছে অংশগ্ৰহণ কৰা। Answer, 5 school teams participated in the quiz program for the selection phase. Selection phaseৰ কাৰণে 5টা স্কুলৰ দলে কি কৰিছিল? কুইজ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল। Question number 3. Who was the quiz master? Quiz master কোন আছিল? Answer, Mr. P.K. Barua was the quiz master. Mr. P.K. Barua কি আছিল? quiz master আছিল। Question number D. What were the rules of the quiz as announced by scorer Aparna? Scorer Aparnaই ঘোষণা কৰা মতে কুইজৰ নিয়মবিলাক কি আছিল? Rules মানে হৈছে নিয়ম। Answer, the rules of the quiz were, কুইজৰ নিয়মবিলাক আছিল Number 1. There will be 5 rounds in total. তাত মুঠতে 5টা ৰাউণ্ড থাকিব। 2 number, in each round, each team will get at least one direct question. প্ৰতিটো ৰাউণ্ডত প্ৰতিটো দলে কমপক্ষেও এটা কি পাব? ডাইৰেক্ট প্ৰশ্ন পাব। 3 number, for every correct answer, they will get 10 marks. প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে সিহঁতে কিমান নম্বৰ পাব? 10 নম্বৰ পাব। For a passed over question, 5 marks will be awarded. আৰু এটা পাছ অভাৰ প্ৰশ্নৰ কাৰণে কিমান পাব? 5 নম্বৰ লাভ কৰিব। 4 number, there will be no negative marks for a wrong answer. ভুল উত্তৰৰ কাৰণে কোনো কি নাথাকিব? নেগেটিভ মাৰ্ক নাথাকিব। 5 number, each team will get only 10 seconds to answer a question. প্ৰতিটো দলে এটা প্ৰশ্নৰ উত্তৰ কৰিবলৈ মাত্ৰ 10 ছেকেণ্ড সময় লাভ কৰিব। তো এই 5টা কি আছিল? কুইজৰ নিয়ম আছিল স্ক'ৰাৰ অপৰ্ণাই ঘোষণা কৰা মতে। ডি নম্বৰ প্ৰশ্ন হৈ গ'ল। এতিয়া ই নম্বৰ প্ৰশ্ন, which team was the winner of the state level school quiz competition? State level school quiz competitionৰ কোনটো দলে বিজয়ী হৈছিল বা কোনটো দলে জয়লাভ কৰিছিল? উইনাৰ মানে হৈছে বিজেতা। Answer, Team D from RKM School, Kasar, was the winner of the state level school quiz competition. কাছাৰৰ RKM স্কুলৰ পৰা টিম ডি ষ্টেট লেভেল কুইজ কম্পিটিশ্যনৰ কি আছিল? বিজেতা আছিল, উইনাৰ আছিল। এতিয়া question number 2. How well do you know your country? Complete the following sentences. They are from the lesson and are about our country. তোমালোকে নিজৰ দেশ সম্পৰ্কে কিমান জ্ঞাত, কিমান জানা? তলত কিছুমান বাক্য দিয়া হৈছে, সেইবিলাক পাঠৰ পৰা তুলি দিয়া হৈছে আৰু আমাৰ দেশ সম্পৰ্কে হয়।
A number কি দিয়া আছে ancient name of Assam was Kamrup. It was also known as dash. অসমৰ পুৰণি নাম কি আছিল কামৰূপ আছিল ইয়াৰ আৰু এটা পুৰণি নাম আছিল সেটো কি প্ৰাগজ্যোতিষপুৰ B number Sukapa established the Ahom kingdom in Assam in the year dash. Sukapai অসমত কিমান চনত আহোম ৰাজত্ব স্থাপন কৰিছিল প্ৰতিষ্ঠা কৰিছিল এটো হৈছে 1228 AD 1228 খ্ৰীষ্টাব্দত চুকাপাই কি কৰিছিল অসমত আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল C number dash does not share its border with Assam অসমৰ লগত কাৰ কি নাই সীমা নাই বৰ্ডাৰ নাই আনসার म्यांमाৰৰ কি নাই অসমৰ সৈতে সীমা নাই D number the colors of our tricolor national flag are dash dash আমাৰ তিনি ৰঙিয়া ৰাষ্ট্ৰীয় পতাকাখনৰ ৰংবিলাক কি আনসার saffron white and green ৰং তিনিটা কি কি এটা হৈছে saffron গেৰুৱা ৰং এটা হৈছে বগা ৰং আৰু এটা হৈছে সেউজীয়া ৰং E number white stands for dash and dash আমাৰ যিখন ৰাষ্ট্ৰীয় পতাকা আছে তাৰ যেটা বগা ৰং আছে সেই বগা ৰংটা কি সূচায় পিস এন্ড ট্ৰুথ শান্তি আৰু সত্যৰ প্ৰতীক F number Mahatma Gandhi was born in dash in the state of dash Mahatma Gandhiৰ কোন ৰাজ্যৰ কোন ঠাইত জন্মগ্ৰহণ হৈছিল জন্মগ্ৰহণ কৰিছিল আনসার কি হ'ব পোৰবন্দৰ গুজৰাট মহাত্মা গান্ধীয়ে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত কি কৰিছিল জন্মগ্ৰহণ কৰিছিল G number Amritsar in Punjab is famous for the dash of the dash Punjabৰ অমৃতসৰ কিহৰ কাৰণে বিখ্যাত আনসার গোল্ডেন টেম্পল শিখস পঞ্জাবৰ যেটা অমৃতসৰ ঠাই আছে সেই ঠাইখন শিখ সকলৰ গোল্ডেন টেম্পল নামৰ মন্দিৰটোৰ কাৰণে বিখ্যাত H number the largest population of Indian rhino can be seen in dash ভাৰতীয় ৰাইনৰ সবতকৈ বেছি পপুলেশন কত পোৱা যায় কত আছে কাজিৰঙা ন্যাশনাল পার্কত আছে I number the ancient name of Patna the capital of Bihar was dash বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম কি আছিল আনসার পাটলিপুত্ৰ বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম কি আছিল পাটলিপুত্ৰ J number the Qutub Minar the world's tallest free-standing stone tower was built in dash by dash কুতুব মিনার কার দ্বারা কিমান চনত স্থাপিত হৈছিল এটো আনসার কি হ'ব প্রথম ব্ল্যাঙ্কত হ'ব 1193 আৰু দ্বিতীয় ব্ল্যাঙ্কত কি হ'ব কুতুবউদ্দিন আইবাক হ'ব তাৰ মানে কুতুবউদ্দিন আইবাকে 1193 চনত কি কৰিছিল কুতুব মিনাৰ বনাইছিল এটা কোশ্চেন নম্বৰ 3 ইয়াতে কিছুমান মেচ কৰিবলৈ দিছে এৰ লগত বিৰ কোনটো মিলিব এটা আমালোকে মেচ কৰিব লাগিব ওয়ান নাম্বার দিয়া আছে ওয়ান নেম বাই হুইচ আওয়ার কাউন্ট্রি ইন্ডিয়া ইজ নোন ইজ হিন্দুস্তান আমার দেশ ইন্ডিয়ার এটা নাম হইছে কি হিন্দুস্তান আৰু ইয়াৰ কি নাম আছে বীর কোনটো আছে ইয়াত 4 নাম্বাৰটো ইয়াৰ আৰু নাম হইছে ভাৰতবৰ্ষ
তো এর 1 লগত কোনটো মিলিব বিৰ 4 নম্বৰটো তাৰপিছত এর 2 নম্বৰটো কি দিয়া আছে দ্য কালাৰ অফ দ্য ফাৰ্স্ট ব্যান্ড অফ আওয়ার ন্যাশনাল ফ্ল্যাগ ইজ স্যাফরন আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰথম যেটো ৰং আছে এটা হৈছে স্যাফরন গেৰুৱা তো ইয়াৰ লগত কোনটো মিলিব বিৰ নাম্বার 1 এটো মিলিব ইট সিগনিফাইজ কোরেজ এন্ড স্যাক্রিফাইস স্যাফরন ৰংটোৱে গেৰুৱা ৰংটোৱে কি বুজায় দুঃসাহসিকতা আৰু ত্যাগ বলিদান ইয়াৰ প্ৰতীক তো এর 2 নম্বৰটোৰ লগত বিৰ কোনটো মিলিব 1 নম্বৰ এটা এর 3 নম্বৰ কি আছে দ্য ব্লু হুইল ইন দ্য সেন্টার অফ আওয়ার ফ্ল্যাগ ইজ কল্ড দ্য অশোক চক্র অর দ্য ধর্মচক্র আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ মাজত যেটো কি আছে সেউজীয়া ৰঙৰ চকা আছে হুইল আছে এটক অশোক চক্ৰ বা ধৰ্মচক্ৰ বুলি কোৱা হয় ইয়াৰ লগত বিৰ কোনটো মিলিব বিৰ 2 নম্বৰটো মিলিব ইট সিগনিফাইজ দ্যাট দেয়ার ইজ লাইফ ইন মুভমেন্ট এন্ড ডেথ ইন স্ট্যাগনেশন তো ধর্মচক্র অশোক চক্র এটার লগত কোনটো মিলিব এইটো মিলিব ইট সিগনিফাইজ দ্যাট দেয়ার ইজ এ লাইফ ইন মুভমেন্ট এন্ড স্ট্যাগনেশন তো এটার লগত কোনটো মিলিব এইটো তারপর 4 নম্বৰ কি আছে শাহজাহান বুইল দ্য তাজমহল শাহজাহানে তাজমহল বনাইছিল ইয়াৰ লগত কোনটো মিলিব বিৰ 5 নম্বৰটো মিলিব ইট ওয়াজ ইন দ্য মেমৰি অফ হিজ ওয়াইফ মমতাজ মহল লর্ড স্মৃতিত কি কৰা হৈছিল তাজমহলটো বনোৱা হৈছিল শাহজাহানে তেওঁৰ পত্নী মমতাজ মহলৰ স্মৃতিত কি বনাইছিল তাজমহলটো বনাইছিল তো 4 নম্বৰটোৰ লগত কোনটো মিলিব বিৰ 5 নম্বৰটো মিলিব এতিয়া এর 5 নম্বৰটো কি আছে ডান্ডি ইন গুজরাট ইজ ফেমাস ফর এ হিস্টোরিক্যাল ইভেন্ট গুজরাটৰ ডান্ডি ঠাইখন এটা ঐতিহাসিক ঘটনাৰ কাৰণে বিখ্যাত ইয়াৰ লগত কোনটো মিলিব বিৰ 3 নম্বৰটো গান্ধীজি সল্ট মার্চ স্টার্টেড হিয়ার ইন 1930 1930 চনত গান্ধীজিয়ে কি কৰিছিল ডান্ডি নামৰ ঠাইখনৰ পৰা সল্ট মার্চ আৰম্ভ কৰিছিল মানে নিমখৰ বিৰুদ্ধে যেটো আইন আছিল তাৰ প্ৰতিবাদ কৰি তেওঁ আন্দোলন আৰম্ভ কৰিছিল তো 5 নম্বৰটোৰ লগত কোনটো মিলিব এটোৰ লগত বিৰ 3 নম্বৰটো মিলিব তোমালোকৰ সুবিধাৰ কাৰণে উত্তৰ কইটা মই একেলগে ইয়াতে দি দিলো তোমালোকে চাই লবা ইয়াতে দিয়া আছে তো আমার এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈ গল 4 নম্বৰ 5 নম্বৰ না লাগে একেবাৰে আমাৰ লাগিব 6 নম্বৰ প্ৰশ্নটো এতিয়া কোশ্চেন নম্বৰ 6 লেটস লার্ন সাম গ্রামার বলা কিছু গ্রামার শিখো Look at these two sentences. A number, how do you spend your free time? B number, what is your free time activity? These two sentences begin with a question word. এই দুটা সেন্টেন্স এটা কোশ্চেন ওয়ার্ডের আরম্ভ হইছে প্রথমটা হাউ হইছে এটা কোশ্চেন ওয়ার্ড দ্বিতীয়টা হইছে হোয়াট হোয়ার হোয়েন হু হুজ এন্ড হাউ আর কোশ্চেন ওয়ার্ডস হোয়াট হোয়ার হোয়েন হু হুজ হাউ এইবিলাকক কোশ্চেন ওয়ার্ড বুলি কোৱা হয় নাও রাইট কোশ্চেনস টু হুইচ ইজ অফ দ্য ফলোইং সেন্টেন্সেস আর আনসার এতিয়া কোশ্চেন লিখিব লাগিব যার কি হ'ব তলত দিয়াবিলাক আনসার হ'ব ইয়াতে কি দিয়া হৈছে আনসার দিয়া হৈছে সেই আনসার বিলাকৰ কি কৰিব লাগিব কোশ্চেন বনাব লাগিব তো ইয়াক আমি গ্রামারত মেক কোশ্চেন বুলি কওঁ ইয়াতে এর পৰা জিলৈকে 8টা আনসার দিয়া হৈছে মই তোমালোকক উত্তৰ কেইটা একেলগে কৰি দিছো তোমালোকে উত্তৰ কেইটা চাই ভালদৰে লিখিবা তো ইয়াতে উত্তৰ কেইটা ভালদৰে চোৱা কি উত্তৰ হ'ব
A number এইটো which school are you from B number হ'ব how many marks will we get for a direct question C number হ'ব why did Shahjahan build the Taj Mahal D number হ'ব who built the Golden Temple E number হ'ব where did the historic salt march start F number হ'ব what is Kaziranga famous for আৰু G number হ'ব who is the winner of today's quiz তোমালোকে ভালদৰে লিখি ল'বা এইবিলাক পৰীক্ষাত আহে এতিয়া question number 7 here is another type of question ইয়াত বেলেগ ধৰণৰ এটা প্ৰশ্ন দিয়া হৈছে are you in doubt can you answer the questions these two questions are known as yes no type questions because we can answer the questions using yes or no এই ওপৰৰ দুটা প্ৰশ্নক yes no প্ৰশ্ন বুলি কোৱা হয় কোৱেশ্চন বুলি কোৱা হয় কাৰণ ইয়াৰ উত্তৰসমূহ আমি yes বা no ৰে দিব পাৰো in pairs make yes no questions for the following answers from the quiz one is done for you তোমালোকে জোৰপাতি তলত দিয়া উত্তৰসমূহৰ পৰা yes no প্ৰশ্ন বনাবা তোমালোকৰ সুবিধাৰ কাৰণে এটা কৰি দিয়া হৈছে তো ইয়াতে তোমালোকে চাই লোৱা A number are you representing the east zone answer yes we are representing the east zone ইয়াতে are you representing the east zone এইটো হৈছে yes no question আৰু ইয়াৰ উত্তৰটো হৈছে yes we are representing the east zone এতিয়া B number ইয়াতে উত্তৰটো দিয়া আছে প্ৰশ্নটো কি হ'ব মই B C D E আটাইকেইটা প্ৰশ্নৰ যিকেইটা উত্তৰ হ'ব একেলগে কৰি দিছো তোমালোকে চাই লোৱা B প্ৰশ্নটোৰ উত্তৰ কি হ'ব মানে yes no question কি হ'ব এটা হ'ব is the Tezpur Academy in Sonitpur C number প্ৰশ্নটোৰ উত্তৰ কি হ'ব will the winning team represent Assam in the national school quiz competition D number to কি হ'ব what's the ancient name of Assam Kamotapur E number to does saffron signify courage and sacrifice F number to কি হ'ব উত্তৰ is Porbandar located in Gujarat তো মনত ৰাখিবা যেতিয়া আমি yes no প্ৰশ্ন কৰোঁ তেতিয়া কি কৰোঁ আমি এই auxiliary verb বা helping verb বিলাক আমি কি কৰোঁ সাবজেক্টৰ আগত লৈ আহি আমি yes no প্ৰশ্ন বনাও যেতিয়া সেন্টেন্সটোত কোনো auxiliary verb নাথাকে তেতিয়া আমি কি কৰোঁ do does didৰ সহায় লৈ কি কৰোঁ yes no question বনাও ঠিক আছে তো আজিৰ ভিডিওটো ইমানতে শেষ হ'ল তোমালোকে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট কৰিবা আৰু নিজৰ লগৰীয়াৰ লগত শেয়াৰ কৰিবা ধন্যবাদ